নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ নীলপদ্ম গগৈয়ে চৰাইদেউৰ পৰা লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা চৰাইদেউৰ বৰহাটত তেওঁলোকৰ ঘৰ তেওঁলোক লগত কি ঘটিছিলে সবিশেষ কম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া বহুতে কয় যে আপুনি আৰম্ভণিতে সদায় একেখিনি কথাকে কয় এতিয়া ধৰক হৰৰ সিৰিয়েল এখন চাবলৈ লৈছে তাৰ নেম কাষ্টিংটোতো চাবই লাগিব নহয়নে বাৰু সেয়েহে ক'বলগীয়া কথাখিনি কৈ লৈছোঁ এতিয়া আগবাঢ়ো নীলপদ্মৰ লগতনো কি ঘটিলে সেইটো আপোনালোকক সবিশেষ বিৱৰি ক'বলৈ 2008 চনৰ কথা এতিয়াতো নীলপদ্ম এজন চৰকাৰী বিষয়া কিন্তু তেতিয়া তেওঁ এজন সাংবাদিক আছিল আৰু চৰাইদেউৰ পৰা তেওঁ প্ৰায়ে অৰুণাচলৰ বৰ্ডাৰলৈ গৈছিলে কাৰণ তেতিয়া অৰুণাচল আৰু অসমৰ সীমান্তত অলপ উত্তপ্ত পৰিস্থিতি আছিল আৰু সেয়েহে তেওঁ নিউজ গেদাৰ কৰিবৰ কাৰণে কালেক্ট কৰিবৰ কাৰণে প্ৰায় অৰুণাচল বৰ্ডাৰলৈ গৈছিলে আৰু এদিনাখনৰ কথা সেইদিনাখন তেওঁ মানে নিউজ সংগ্ৰহ কৰাৰ পিছত আছুৰ এজন নেতাৰ ঘৰত নিশাৰ সাজ খাই ঘৰলৈ উভতি আহি আছে তেওঁৰ লগত আৰু এজন সহসাংবাদিক আছিলে কিন্তু এটা তিনিআলিৰ প্ৰেছত দুইজনৰে দিশ বেলেগ বেলেগ হৈ যায় তেওঁ নিজৰ ঘৰৰ ফালে গ'ল আৰু নীলপদ্ম নিজৰ ঘৰৰ ফালে আগবাঢ়িছে তেওঁ তেতিয়া এখন চাইকেল চলাই আহি আছিলে আৰু তেওঁ অৰুণাচলৰ মানে বৰ্ডাৰলৈকে চাইকেল চলাই গৈছিলে নে লিখা নাই কিন্তু বন্ধুজনক এৰাৰ সময়কণত তেওঁ চাইকেল চলাই আছিল আৰু তেতিয়া নিশা প্ৰায় 2 মান বাজিছে আৰু অলপ ঠাণ্ডা পৰি আছিল তেওঁ ঘৰ পোৱাৰ আগতে এখন প্ৰকাণ্ড ফিল্ড আছে আৰু ফিল্ডখনৰ একেবাৰে শেষলৈ এজোপা বকুলৰ গছ তেওঁ যেতিয়া বকুল গছজোপাৰ ওচৰ পাইছেগে তেতিয়া এজাক চৰায়ে সেই গছজোপা এৰি উৰা মাৰিছে লগে লগে এজাক চেঁচা বতাহে তেওঁক খুন্দা মাৰি গৈছে নীলপদ্মৰ গাটো শিয়ৰি উঠিছে এনেও তেওঁ ঠাণ্ডাৰ বতৰ চাইকেল চলাই আহিছে একেবাৰে নিজান নিশা গতিকে অলপ ভয় ভয় লাগি আছিলে তাৰপিছত যেতিয়া ঘপককৈ চৰাই উৰি যোৱাৰ শব্দ শুনিলে তেওঁ বুকুখনেও চিৰিংকৈ মাৰিলে কিন্তু তেওঁ তেতিয়া দূৰৈত দেখিছে পদূলি মুখত তেওঁলোকৰ পদূলিৰ মুখত জেওৰা আছে মানে বাঁহৰ জেওৰা আৰু জেওৰাখন খোলা জপনাখন খোলা আৰু মাক পদূলি মুখত থিয় হৈ আছে গাত এখন কলা চাদৰ লৈ আছে গৰম কাপোৰ যে তেনেকুৱা গৰম কাপোৰ এখন লৈ আছে তেওঁক দেখি মাক ভিতৰলৈ সোমাই গৈছে নীলপদ্ময়ো চাইকেলৰ পৰা নামি পদূলিৰ ভিতৰলৈ সোমাই জেওৰাখন আকৌ বন্ধ কৰি তেওঁলোকে ৰছীৰে বান্ধি থয় ৰছী কিডাল দি বান্ধি থৈছে তাৰপিছত উভতি চাইছে মাকক দেখা পোৱা নাই অলপ দূৰ গ'ল তেওঁ তেতিয়া তেওঁলোকৰ মানে ঘৰটোৰ কাষতে ঢেকিশালখন আছে আৰু তাতেই জুহালো আছে তেওঁ প্ৰথমে জুহালখন মানে বাহিৰৰ পৰা তেওঁলোকৰ চোতালৰ পৰা দেখা নাপায় এখন তৰজাৰ বেৰ দি থোৱা আছে গতিকে তেওঁ দেখা নাই জুহালত কি হৈ আছে কিন্তু যেতিয়া তেওঁ জপনাখন বন্ধ কৰি ঘৰলৈ বুলি সোমাইছে মাক ইতিমধ্যে ভিতৰলৈ গুচি গ'ল নীলপদ্মক একো সোধাও নাই তোৰ কিহৰ কাৰণে ইমান দেৰি হ'ল বা ক'ত আছিলি ভাত পানী খালি নে নাই একো সোধা নাই সি ভাবিছে তেওঁ তেতিয়া ভাবিছে যে বহুত ৰাতি হ'ল মাকৰ চাগে টোপনি ধৰিছে তেওঁ দৌৰাদৌৰিকৈ ভিতৰলৈ গুচি গ'ল সেই বুলি তেওঁ চাইকেলখন আকৌ সেই মানে ঢেকিশালতে জুহালৰ ওচৰতে থয় তেওঁ যেতিয়া জুহালৰ ওচৰলৈ গৈছে তেতিয়া দেখিছে মাকে জুই ফুৱাই আছে এইবাৰ মাকৰ গাত এখন বগা চাদৰ এৰী চাদৰ এখন লৈ তেওঁ জুই ফুৱাই আছে নীলপদ্মক দেখাৰ লগে লগে তেওঁ সুধিছে তই আহিলি মই গমকে নাপালোঁ মই জেওৰাখন বন্ধ কৰি থৈছিলোঁ নহয় জপনাখন তই খুলিব পাৰিলি মানে তেতিয়া নীলপদ্মৰ মানে অলপ আচৰিত লাগিলে এইমাত্ৰ মাকক দেখিছে মাকে কিন্তু তেতিয়া কলা চাদৰ লৈ আছিলে দেই তেওঁ আকৌ ধেমালিতে কৈছে আজিকালি টকা পইচাটো বাঢ়িছে যেন পাওঁ এবাৰ এখন চাদৰ এবাৰ এখন চাদৰ সলাই আছোঁ মাকে তেতিয়া কৈছে ৰাতিখন কিহৰ ধেমালি কৰিবলৈ আহিছ মই অথনিৰ পৰা ইয়াতেই বহি আছোঁ তেতিয়া সি ক'লে কিয় জপনাখন দেখোন খোলা আছিলে জেওৰাখন তেতিয়া মাকে কৈছে কেনেকৈ খোলা থাকিব মই বন্ধ কৰি থৈ আহিছোঁ ৰছীৰে তই এনেই যিটি কথা নকবি আৰু অথনিৰ পৰা মই ইয়াতে বহি আছোঁ কোনো মানুহৰ সংসাৰ নাই কোনো অহাও নাই যোৱাও নাই নিশা 9 বজাতে বন্ধ কৰিলোঁ তাৰপিছত ভাত পানী খাই মই এঘুমুটি শুলোঁ তই অহা নাই বুলি ভাবি থাকোঁতে মোৰ টোপনি ভাঙিলে সেয়েহে আকৌ জুই পুৱাই আছোঁহি
নীলপদ্মৰ তেতিয়া ভৰিৰ তলৰ যেন মাটিকণ নাইকিয়া হৈ গ'ল। তেওঁ মানে মূৰটো আচন্দাই কৰিছে, তেওঁ লগালগ জুৰ ওচৰতে থকা পীৰাখনত বহিছে। তেতিয়া যদি তেওঁ মাকক কয়, মাকে ভয় খাব, কাৰণ মাক প্ৰায়ে ৰাতি তেনেদৰে নীলপদ্মলৈ ৰৈ থাকে। তেওঁৰ দেউতাক ঢুকুৱা আজি বহু বছৰ হ'ল, তাৰ পিছৰে পৰা মাকৰ এজনী সাৰথি, সেইজন হৈছে নীলপদ্ম। গতিকে তেওঁ যদি এতিয়া কথাটো কৈ দিয়ে যে অলপ আগতে মই তোক দেখোন পদূলি মুখত দেখা পাইছিলোঁ ক'লা চাদৰ এখন লৈ, তেতিয়াতো তেওঁ বিৰাট বেছি ভয় খাব। নীলপদ্মই কিন্তু তেতিয়া এটা বুদ্ধি কৰিলে। তেওঁ ভাবিলে মাকে মিছাও ক'ব পাৰে তাক ভয় খুৱাবলৈ, আৰু মাকে চেণ্ডেল নিপিন্ধাকৈ কেতিয়াও পদূলি মুখলৈ নাযায়। গতিকে তেওঁ চেণ্ডেলযোৰটো নিয়ৰত তিতি থাকিব, বা দুবৰিৰ ওপৰত খোজকাঢ়োঁতে বোকাও লাগি আহিব, যিহেতু নিয়ৰ পৰি আছে। সেই বুলি নীলপদ্মই মাকৰ চেণ্ডেলযোৰ বিচাৰিলে। দেখিছে মাকৰ ভৰিহাল খালী, চেণ্ডেলযোৰ নাই। অলপ দূৰত ঢেঁকীৰ ওচৰত দেখিছে চেণ্ডেলযোৰ থোৱা আছে। যিহেতু ৰবৰৰ চেণ্ডেল, জুই পোৱাবলৈ আহোঁতে তেওঁ চেণ্ডেলযোৰ খুলি থৈছে। তাৰপিছত তেওঁ ভালকৈ চাইছে, চেণ্ডেলযোৰ দেখি নীলপদ্ম আৰু অবাক হৈছে, কাৰণ চেণ্ডেলত একো লেতেৰা লগাৰ চিন নাই। মানে চেণ্ডেলযোৰ পিন্ধিতো কোনো বাহিৰলৈ ওলাই যোৱা নাই। মাকৰ ভৰিহালো শুকান, গতিকে মাক বাহিৰলৈ নোযোৱাটো খাটাং। সেইগৰাকী যদি মাক নাছিলে, তেনেহ'লে পদূলি মুখত কোন থিয় হৈ আছিলে? এই কথা ভাবি নীলপদ্মৰ মূৰটো আচন্দাই কৰিলে। তেওঁ লগালগ মাকক ক'লে, ব'ল বৰ নিশা হ'ল, এতিয়া শুই থাকোঁগৈ। সেই বুলি তেওঁ জুইকুৰা নুমুৱালে, পানী অলপ ঢালি, আৰু মাকক লৈ দৌৰাদৌৰিকৈ দৰ্জা চৰ্জা বন্ধ কৰি ভিতৰলৈ গুচি গ'ল। এই কথাষাৰ কিন্তু তেওঁ মাকক কেতিয়াও নক'লে। এই ঘটনা ঘটা আজি বহু বছৰ হ'ল, 2008 চনৰে কথা। এতিয়া নীলপদ্মই ৰাতি তেনেদৰে ডিউটিও কৰিব নালাগে, চৰকাৰী চাকৰিয়াল, নিৰ্দিষ্ট সময়মতে আহি ঘৰ পায়হি। কিন্তু সেই যে ঘটনা, সেই যে নিশাটো, তেওঁৰ আজিও জল পটপটকৈ মনত আছে, আৰু আজিও সেই কথাটো ভাবিলে বুকুখন চিৰিংকৈ মাৰে। সেই মানুহগৰাকী কোন আছিলে? জীৱনত এনেকুৱা কিছুমান প্ৰশ্ন আহে, যাৰ উত্তৰ আমি কেতিয়াও বিচাৰি নাপাওঁ। নীলপদ্মৰ জীৱনতো এনেকুৱাই ঘটিলে। ঘটনাটো শুনি পিছে আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত আহি এটা মেছেজ কৰিব। এতিয়াও পিছে জানুৱাৰী মাহৰ অভিজ্ঞতা পঢ়ি আছোঁ, গতিকে আপোনাৰ অভিজ্ঞতা পঢ়োঁতে অলপ সময় লাগিব। ইয়াৰ অৰ্থ এইটো নহয় যে মই আপোনালোকৰ অভিজ্ঞতাবোৰ নপঢ়িম, গতিকে লিখি থ'ব। এতিয়ালৈ আহিছোঁ, কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম। শুভৰাত্ৰি।